এটা সময় আছিল যেতিয়া বিধ্বস্ত ৰাজপথে মৰাণবাসীৰ লগতে ৰাজ্যবাসীকো জ্বলা-কলা খুৱাইছিল। সেই পথত আজি লেণ্ডিং কৰিলে প্ৰধানমন্ত্ৰীৰ বিমানে। ইখনৰ পিছত সিখনকৈ যুঁজাৰু বিমানেও অৱতৰণ কৰিলে মৰাণৰ ৰাজপথত। ৰাজ্যবাসীয়ে গৌৰৱ কৰিব পৰা এনে এটা বিষয়তে প্ৰতিক্ৰিয়া বিচৰাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ প্ৰশ্ন প্ৰধানমন্ত্ৰীক। বিমানৰ টিকটৰ দাম কিয় কমাব পৰা নাই? এয়াৰপোৰ্টৰ ভিতৰত চাহ কফিৰ দাম কিয় কমাব পৰা নাই? সাধাৰণ লোকে কিয় সুলভ মূল্যত বিমান যাত্ৰা কৰিব পৰা নাই? প্লেন নামিছে, আপোনালোকে এয়াৰপৰ্টত যাওকচোন, এক কাপ চাহৰ দাম কিমান কওকচোন? 100 টকা, 150 টকা। ই কি উন্নয়ন হ'ল? 15,000, 20,000, 25,000 টিকেট কি উন্নয়ন নেকি? এয়াৰপৰ্টৰ ভিতৰত আপোনালোকে 10 টকা একাপ চাহ খাব নোৱাৰে, এইটো উন্নয়ন নেকি? আপোনালোকে নিজে ভাবি চাওক। কিছুদিন পূৰ্বে কাজিৰঙাত এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে। তেতিয়াও গৌৰৱ গগৈয়ে প্ৰশ্ন তুলিছিল, এলিভেটেড কৰিডৰ নিৰ্মাণৰ সময়ত ধূলি উৰিব, কাজিৰঙাৰ পথছোৱা ধূলিময় হৈ পৰিব। মই কি কলো যে এই ধৰণৰ কৰিডৰ ফ্লাইঅভাৰ হলে মুখ্যমন্ত্ৰী অলপ পকেট মানি পায়। মইতো পইণ্টত ধৰি দিলো, এইকাৰণে তেওঁলোকে অলপ জপিয়াইছে। আজি মুখ্যমন্ত্ৰীৰ মূল কাম কি? অদৰকাৰী ডাঙৰ ডাঙৰ ফ্লাইঅভাৰ বনোৱা, PWD হৈ গুজৰাটৰ, আন্ধ্ৰাৰ বা নিজৰ আশে পাশে যিখিনি ভাল তেখেতক ঠিকা দিয়া, তো তেওঁতো বিচাৰিবই আৰু বিচাৰিব। কিন্তু কাজিৰঙাৰ আজি তাত সমস্যা কি যে জীৱ জন্তু বিচাৰে হাইলেণ্ড। বানপানী সময়ত যথেষ্ট হাইলেণ্ডবোৰ ধ্বংস হ'ল, জীৱ জন্তু বিচাৰে গছ গাছনি। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ এনেবোৰ প্ৰশ্নই বিবোধিত পেলাইছে কংগ্ৰেছ কৰ্মীকো। বিজেপি শিবিৰে দিছে গৌৰৱৰ প্ৰশ্নৰ উত্তৰ। বিধায়ক তৰংগ গগৈ, সঞ্জয় কিষাণ, মন্ত্ৰী ৰণোজ পেগুৱে প্ৰশ্ন তুলিছে গৌৰৱৰ অভিপ্ৰায় সন্দৰ্ভত। গৌৰৱ গগৈ বা অখিল গগৈৰ মানে তেওঁলোকৰ চিন্তাধাৰা, তেওঁলোকে সদায় ক'ব লাগে, আমি বিৰোধে ক'ব লাগে আমি কিবা যিমান ভাল কাম কৰিলোঁ, আজি দেশ সুৰক্ষাৰ কাৰণে পাকিস্তানত গৈ পেলাই যদি আমাৰ সেনা বাহিনী কিবা এটা কৰে তেতিয়াও তেওঁলোকে বিৰোধী কৰে। তো তেওঁলোকে ক'ত আচলতে ভাৰতীয় মানুহৰ বাবে বা আমাৰ অসমৰ মানুহৰ বাবে তেওঁলোকে চিন্তা কৰিব, সেয়া আমাৰ অসমৰ মানুহে বিবেচনা কৰিব। আচলতে ELF মানে চাহ বিকিব, চাহ খাব নাযায়। ELF হৈছে এমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি। আমি গম পাওঁ যে ভাৰতখন এখন শক্তিশালী ৰাষ্ট্ৰ হয়, আৰু যদি ভৱিষ্যত কেতিয়াবা চাইনাত যুদ্ধ হয় আৰু যদি আমাৰ এয়াৰপৰ্ট নাথাকে, সেইটো সময়ত আমাৰ যুদ্ধ বিমান যে লেণ্ডিং কৰিব পৰা ধুনীয়াকৈ এটা আমি হাইৱে বনোৱা হৈছে। এই হাইৱেটো সদায় সদায় প্লেন লেণ্ড কৰি নাথাকে, আমি তাতো ডেইলি আমাৰ গাড়ী অহা যোৱা কৰিব। তাত আমি আজি ট্ৰায়েল কৰা হৈছে, প্ৰধানমন্ত্ৰী ডাঙৰ উপস্থিতিত আমি ভাৰতৰ শক্তি প্ৰদৰ্শন কৰা হৈছে। আৰু যদি ভাৰতৰ শক্তি বৃদ্ধি কৰি যদি অখিল গগৈ গৌৰৱ গগৈ বেয়া পায়, তাততো মোক ক'বলৈ একো নাই। তেওঁলোকে তুলুঙা মন্তব্যৰে তেওঁলোকেতো ইমান দিনে অসমখনক উপেক্ষা কৰিয়েই ৰাখিলে, আৰু আজি অসম সঁচা অৰ্থত ৰূপান্তৰ, যাক আমি ট্ৰেন্সফৰ্মেশ্যন বুলি কওঁ, সেই ট্ৰেন্সফৰ্মেশ্যন আমি দেখা পাইছোঁ। আৰু যিটো ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি, আজি এটা হাইৱেৰ ওপৰত যুদ্ধ বিমানসমূহ অৱতৰণ কৰিব পৰা জৰুৰীকালীন অৱস্থাত, সেই আন্তঃগাঁথনিৰ উপৰিও আজি আমি আৰু এখন কুমাৰ ভাস্কৰ বৰ্মা ব্ৰহ্মপুত্ৰৰ ওপৰত সেতু লাভ কৰিলোঁ। গতিকে উত্তৰ পূৰ্বাঞ্চলৰ অসমৰ যিটো এতিয়া ট্ৰেন্সফৰ্মেশ্যন, সেইটো কিছুমান মানুহে তেওঁলোকৰ মগজুৱে ঢুকি নাপাব। গতিকে তেওঁলোকলৈ মই সমবেদনা জ্ঞাপন কৰিছোঁ। প্ৰশ্ন উঠিছে, কি পৰিৱৰ্তন সাধিব বিচাৰিছে টিম গৌৰৱে? এই গোটেই কেইজন কংগ্ৰেছী এটা ক'ব গ'লে অসমখনক বিক্ৰী কৰিবলৈ উঠি পৰি লগা এটা পাৰ্টি, তেওঁলোকৰ আৰু একো নাই। আমি টকা নিদিয়াকৈ চাকৰিৰ ব্যৱস্থা কৰিলোঁ, এতিয়া এইটো তেওঁলোকে কি পৰিৱৰ্তন কৰিব? মানে টকা লৈ পেলাই চাকৰি দিয়া, পৰিৱৰ্তন কৰিবলগীয়াটো একো নাই। এতিয়া পৰিৱৰ্তন কৰিলে উল্টা পৰিৱৰ্তনহে কৰিব লাগিব। গাড়ীৰ চকাটো আগৰ ফালে গৈছে, তেওঁলোকে ক'ব লাগে যে বৰ্তমান হোৱা পৰিৱৰ্তনক আমি আৰু অধিক ত্বৰান্বিত কৰিম, যে চাকৰি নিদিয়াকৈ, ঘোষ নিদিয়াকৈ 1.5 লাখ চাকৰি হৈছে,
অহাবাৰ আমি 3 লাখ কৰিম। তাৰমানে পৰিৱৰ্তনটোক আৰু দুৰন্ত কৰিম, ক্ষিপ্ৰ কৰিম। তেওঁলোকে কৈছে পৰিৱৰ্তন কৰিম, তাৰমানে টকা নিদিয়াকৈ দিয়া চাকৰিটো এতিয়া টকা দিয়ালৈ পৰিৱৰ্তন কৰিব। আৰু কি পৰিৱৰ্তন কৰিব তেওঁলোকে? ব্যুৰো ৰিপৰ্ট, DI365।